প্ৰথমতে নন্দিতা বালৈ গভীৰ শ্ৰদ্ধাঞ্জলি আগবঢ়াইছোঁ আৰু তেখেতৰ দুখীয়া যাতে উচিত শাস্তি পায় তাৰ বাবে দাবী জনাইছোঁ। বহুতৰ পৰা শুনা পোৱা গৈছে যে প্ৰেমত প্ৰতাৰণা কৰাৰ বাবে নন্দিতা শইকীয়াৰ এনে অৱস্থা হ'ল নেকি, কিন্তু আজি আমি ৰিণ্টু শৰ্মাৰ প্ৰকৃত ৰহস্য ফাদিল কৰিম। ৰিণ্টু শৰ্মাৰ এই ফটোবিলাক দেখি পেলাই এটা কথা নিশ্চিত কৰিব পাৰি যে ৰিণ্টু শৰ্মা আগত বিবাহিত আছিল। তেওঁ বিবাহিত হৈও নন্দিতা শইকীয়াৰ দৰে এজনী ছোৱালীৰ লগত এটা সম্পৰ্কত আছিল। ইয়াৰ পৰা এটা কথা আমি জ্ঞাত যে নন্দিতা শইকীয়াই নিশ্চয় এইবোৰ কথা গম পাইছিল আৰু গম পায়েই এই ৰিণ্টু শৰ্মাৰ পৰা আঁতৰি আহিছিল। এই মানুহবিলাকক সাধাৰণ ভাষাত যোনটো চেনিৰাম বুলি কয় বা লভ গুৰু বুলি কয় সেইবিলাক হিচাপে আখ্যা দিব পাৰি। ৰিণ্টু শৰ্মা এইটোৱে নহয় আৰু বিভিন্ন কথা পোহৰলৈ আহিছে। তেওঁ ফেচবুক যদি চাৰ্চ কৰে ফেচবুকত তেতিয়া ৰিণ্টু শৰ্মাৰ নামত আপুনি বহুতো একাউণ্ট দেখা পাব। তেওঁ এই একাউণ্টবিলাক চলাই আছিল। তাৰ কিছুমান একাউণ্টত ৰিলেশ্যনশ্বিপ ষ্টেটাছ ছিংগুল বুলি আছে আৰু কিছুমানত এনেই অ'পেন ৰিলেশ্যনশ্বিপ বুলি আছে। এইবিলাকৰ বাবে নিশ্চয় নন্দিতা বায়ে তেওঁৰ পৰা আঁতৰি আহিছিল বুলি ক'ব পাৰি। এইবিলাকৰ পৰা এটা কথা স্পষ্টকৈ ক'ব পাৰি যে ৰিণ্টু শৰ্মা এজন প্ৰতাৰক আছিল। তেওঁ নন্দিতা শইকীয়াই নহয় আন বহুতো ছোৱালীৰ লগত সম্পৰ্ক ৰক্ষা কৰিছিল, যাৰ বাবে তেওঁ কেইবাটাও ফেচবুক একাউণ্ট চলাই থাকিবলগীয়া হৈছিল। আৰু আপোনালোকে নিজেও ফেচবুকত এইটো কথা চাৰ্চ কৰিব পাৰে। ৰিণ্টু শৰ্মা বুলি চাৰ্চ কৰিলে আপোনালোকে নিজেই পাই যাব। আৰু বহুতে প্ৰচাৰ চলাই থকা যে নন্দিতা শইকীয়াই যি প্ৰতাৰণা কৰিছিলে ৰিণ্টু শৰ্মাক, সেই প্ৰতাৰণাৰ বাবে ৰিণ্টু শৰ্মাই আপছেট হৈ পেলাই ডিপ্ৰেশ্যনত হৈ পেলাই এনেকুৱা এটা ঘটনা সংঘটিত কৰিলে, কিন্তু সেই কথাটোক সম্পূৰ্ণভাৱে নস্যাৎ কৰিব পাৰি। ৰিণ্টু শৰ্মাৰ গাত মেইনকৈ দুখটো আছে। এই যোনজনী ছোৱালী ঢুকাই গ'ল তেওঁৰ প্ৰতি মিছা যোনটো অপপ্ৰচাৰ চলোৱা হৈছে সেইটো নচলাবলৈ আহ্বান জনালোঁ, যি চলাই আছে। আৰু এনেকুৱা ধৰণৰ আৰু কিবা ৰহস্য আছে, নিশ্চয় কিবা ৰহস্য যদি আহে মই উলিয়াই দিম বা ক'বলৈ চেষ্টা কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু শেষত নন্দিতা বালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।